নমস্কাৰ মই ৰাহুলে লৈ আহিছোঁ আগন্তুক হ'বলগীয়া অসম চৰকাৰৰ বিভিন্ন এক্সাম যেনে এডিআৰই এপিডিচিএল আসাম পুলিচ ইত্যাদিৰ প্ৰতি লক্ষ্য কৰি কিছুমান ইম্পৰ্টেণ্ট এমচিকিউ তাৰে 2022 বৰ্ষত হৈ যোৱা এডিআৰই গ্ৰেড 3 পেপাৰ 3 আলোচনা কৰিবলৈ ওলাইছোঁ আৰু লগতে মই কিছু এক্সট্ৰা ইনফৰমেশ্যনো এড কৰিছোঁ পাৰিলে ভিডিঅ'টি শেষলৈকে চাব আৰু ইতিমধ্যে মই বিভিন্ন ভিডিঅ'ৰ সিৰিজো সম্পূৰ্ণ কৰিছোঁ যেনে অসম বুৰঞ্জী কলা আৰু সংস্কৃতি অসমৰ ভূগোল অসমৰ ৰাজনীতি অসমৰ সাহিত্য আৰু লগতে পৰিৱেশ বিজ্ঞানৰ কিছু কোৱেশ্চন ইতিমধ্যে মই আলোচনা কৰিছোঁ যদি আপোনালোকে ভিডিঅ'বোৰ চোৱা নাই ভিডিঅ'টিৰ ডেছক্ৰিপশ্যনতে পাব লিংকবোৰ আৰু ইতিমধ্যে হৈ যোৱা সকলোবোৰ ভিডিঅ'ৰ আপোনালোকে পিডিএফও ল'ব পাৰিব মোৰ টেলিগ্ৰাম চেনেলৰ পৰা টেলিগ্ৰাম চেনেলৰ লিংকো মই ভিডিঅ'টিৰ ডেছক্ৰিপশ্যনতে দি দিম পিছে বলক পলম নকৰাকৈ আজিৰ এডিআৰই গ্ৰেড 3 পেপাৰ 3 পাৰ্ট 2 ভিডিঅ'টি আলোচনা কৰোঁ 21 নম্বৰ কুৱেশ্চন স্বৰাজ পাৰ্টি প্ৰতিষ্ঠা কৰা ব্যক্তিসকল এছে ভীমৰাও আম্বেদকাৰ আৰু চৰ্দাৰ বল্লভভাই পেটেল বীৰছে অৰুণা আশৰাফ আলী আৰু সুভাষ চন্দ্ৰ বোস চি দিছে ভগত সিং আৰু ৰাজগুৰু ডি দিছে মতিলাল নেহেৰু আৰু চিত্তৰঞ্জন দাস ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি মতিলাল নেহেৰু আৰু চিত্তৰঞ্জন দাস মতিলাল নেহেৰু আৰু চিত্তৰঞ্জন দাসে স্বৰাজ পাৰ্টি প্ৰতিষ্ঠা কৰিছিল 1923 চনত নেক্সট কুৱেশ্চন 22 নম্বৰ ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে ধৰ্ম জাতি বৰ্ণ লিংগ আৰু জন্মস্থান ভিত্তিক বৈষম্যৰ ওপৰত নিষেধ আৰোপ কৰে এ দিছে অনুচ্ছেদ 25 বি দিছে অনুচ্ছেদ 13 চি দিছে অনুচ্ছেদ 15 ডি দিছে অনুচ্ছেদ 19 ইয়াৰ ৰাইট এনচাৰটো হ'ব চি অনুচ্ছেদ 15 অনুচ্ছেদ 15 ধৰ্ম জাতি বৰ্ণ লিংগ আৰু জন্মস্থান ভিত্তিক বৈষম্যৰ ওপৰত নিষেধ আৰোপ কৰে তাৰোপৰি অপশ্যন ডি দিছে আৰ্টিকল 19 মতে ইয়াত কিছু অধিকাৰ দিয়া হৈছে যেনে ফ্ৰীডম অফ স্পীচ আৰু আৰ্টিকল 25 দিছে ফ্ৰীডম অফ কনসেনসাছ and free profession practice and propagation of religion বিষয়ে উল্লেখ আছে নেক্সট কুৱেশ্চন 23 নম্বৰ মোহাম্মদ আদিল শাহৰ সমাধিস্থল গোল গম্বজ অৱস্থিত এ দিছে বিজাপুৰ বি দিছে দিল্লী চি দিছে হায়দৰাবাদ ডি দিছে ভোপাল ইয়াৰ ৰাইট এনচাৰটো হ'ব এ বিজাপুৰতে মোহাম্মদ আদিল শাহৰ সমাধিস্থল গোল গম্বজ অৱস্থিত আৰু মোহাম্মদ আদিল শাহ আছিল 7 নম্বৰজন সুলতানত অফ বিজাপুৰ আৰু এই বিজাপুৰ বৰ্তমান কৰ্ণাটকত অৱস্থিত নেক্সট কুৱেশ্চন 24 নম্বৰ ভাৰতীয় অসামৰিক বিমান চলাচল মন্ত্ৰণালয়ৰ উদ্যোগত হোৱা উড়ান নট এ বৰ্ণটিৰ সম্পূৰ্ণ ৰূপটো কি এ দিছে আম বি দিছে এয়াৰ চি দিছে আকাশ ডি দিছে এভিয়েশ্যন ইয়াৰ ৰাইট এনচাৰটো হ'ব এ আম আৰু এই উড়ানৰ ফুল ফৰ্মটো হৈছে ইউ মিন্স উৰে ডি মিন্স দেশ এ মিন্স আম এন মিন্স নাগৰিক উৰে দেশ কি আম নাগৰিক আৰু এইটো লঞ্চ কৰা হৈছিল 2016 চনত আৰু বিশেষকৈ টিয়াৰ 2 আৰু টিয়াৰ 3 চিটিত ইয়াক লঞ্চ কৰা হৈছিল আৰু ইয়াৰ জৰিয়তে এয়াৰ ট্ৰেভেল এফৰ্ডেবল আৰু এক্সেসিবল বনোৱাৰ বাবে লক্ষ্য আগত ৰাখিছিল আৰু ইয়াক লঞ্চ কৰে মিনিষ্ট্ৰি অফ সিভিল এভিয়েশ্যনে আৰু ইয়াৰ যদি ইংলিছ মিনিংটো চাব যাওঁ লেটছ দ্য কমন মেন ফ্লাই নেক্সট কুৱেশ্চন 25 নম্বৰ 10 লাখ কোটিৰ বজাৰ মূল্যায়নৰ লক্ষ্যত উপনীত হোৱা প্ৰথম ভাৰতীয় কোম্পানীটো কি এ দিছে এয়াৰটেল বি দিছে টিচিএছ চি দিছে ইউপ্ৰ ডি দিছে ৰিলায়েন্স ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি ৰিলায়েন্স ইণ্ডাষ্ট্ৰীয়ে ভাৰতৰ প্ৰথমটো কোম্পানী যিটোৱে 10 লাখ কোটিৰ বজাৰ মূল্যৰ লক্ষ্যত উপনীত হৈছে আৰু ই 2020 চনৰ 11 জুন তাৰিখে ইয়াৰ লক্ষ্যত উপনীত হয় ৰিলায়েন্সৰ আণ্ডাৰত কেইবাটাও কোম্পানী আছে ৰিলায়েন্স এনাৰ্জি পেট্ৰকেমিকেল টেক্সটাইল ৰিটেইল ডিজিটেল ছাৰ্ভিচ যেনে জিঅ' ইত্যাদি গোটেইকেইটা মিলাইহে 10 লাখ কোটি টকাৰ বজাৰ মূল্যৰ লক্ষ্যত উপনীত হৈছে নেক্সট কুৱেশ্চন 26 নম্বৰ নৃত্যশৈলী আৰু সংলগ্নিত স্থানীয় ৰাজ্যৰ সম্পৰ্কীয় নিম্নলিখিত কোনটো যুগ্ম অশুদ্ধ ইয়াত কোনটো ভুল ওলাব দিছে এ দিছে যক্ষাগন তামিলনাডু দিছে বি দিছে সত্ৰীয়া অসম চি দিছে মোহিনীঅট্টম কেৰেলা ডি দিছে ওড়িশী উৰিষ্যা ইয়াৰ ৰাইট এনচাৰটো হ'ব ইয়াত দিয়া অপশ্যনবোৰৰ ভিতৰত যক্ষগণটোৱে হ'ব ৰাইট কাৰণ ভুলটো ওলাব দিছে যক্ষগণ হৈছে কৰ্ণাটকৰ ইয়াতে তামিলনাডু বুলি দিছে তামিলনাডুৰ নহয় তামিলনাডুৰ ভৰতনাট্যমহে হয় তাৰোপৰি সত্ৰীয়া অসমৰ এইটো ৰাইট ওড়িশী এইটো উৰিষ্যাৰ হয় মোহিনীঅট্টম কেৰেলা বুলি দিছে এইটো শুদ্ধ কেৰেলাৰ আন এটা হৈছে কথকলি তাৰোপৰি অন্ধ্ৰপ্ৰদেশৰ হৈছে কুচিপুড়ি মণিপুৰৰ হৈছে মণিপুৰী ইত্যাদি নেক্সট কুৱেশ্চন 27 নম্বৰ অসমৰ একমাত্ৰ ৰামচাৰ ক্ষেত্ৰ জলাশয়টি হৈছে এ দিছে দীপৰ বিল বি দিছে বৰদলনি চি দিছে চান্দবি বিল ডি দিছে ডিব্ৰু চৈখোৱা ইয়াৰ ৰাইট এনচাৰটো হ'ব এ দীপৰ বিল অসমৰ একমাত্ৰ ৰামচাৰ ছাইটটি হৈছে দীপৰ বিল আৰু ইয়াক 2002 চনত ৰামচাৰ ছাইট হিচাপে ঘোষণা কৰা হয় আৰু ইয়াক ইম্পৰ্টেণ্ট বাৰ্ড চেঞ্চুৰী হিচাপে 1996 ডিক্লেয়াৰ কৰা হয় আৰু ইয়াক
বাৰ্ড চেঞ্চুৰী হিচাপে অসম চৰকাৰে 1989ত ডিক্লেয়াৰ কৰে আৰু এই দ্বীপৰ বিল আছে কামৰূপ মেট্ৰ' জিলাত বা কামৰূপ মহানগৰ জিলাত আৰু ই গুৱাহাটীৰ জালুকবাৰীৰ নিচেই কাষতে অৱস্থিত। নেক্সট কুৱেশ্যন 28 নম্বৰ নিম্নলিখিত মন্ত্ৰালয়সমূহৰ কোনটো বেটি বচাও বেটি পঢ়াও আঁচনিৰ সৈতে সংযুক্ত নহয়? এ দিছে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়, বি দিছে গ্ৰাম উন্নয়ন মন্ত্ৰালয়, চি দিছে মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়, ডি দিছে মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি গ্ৰাম উন্নয়ন মন্ত্ৰালয়। গ্ৰাম উন্নয়ন মন্ত্ৰালয়ে বেটি বচাও বেটি পঢ়াৰ সৈতে জড়িত নহয়। তাৰোপৰি এ, চি আৰু ডি গোটেইকেইটা অপশ্যনে বেটি বচাও বেটি পঢ়াৰ সৈতে জড়িত আৰু ইয়াৰ ভিতৰত মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয় হৈছে মেইন মন্ত্ৰালয়। তাৰোপৰি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয় ইয়াৰ সৈতে জড়িত। তাৰোপৰি মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয় ইয়াৰ সৈতে জড়িত। মেইন হৈছে অপশ্যন চিটো মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়। নেক্সট কুৱেশ্যন 29 নম্বৰ অসম চিকিৎসা মহাবিদ্যালয় ক'ত অৱস্থিত? এ দিছে শিলচৰ, বি দিছে যোৰহাট, চি দিছে গুৱাহাটী, ডি দিছে ডিব্ৰুগড়। ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি ডিব্ৰুগড়। ডিব্ৰুগড়তে অসম চিকিৎসা মহাবিদ্যালয় অৱস্থিত আৰু ইয়াক ষ্টাব্লিছ কৰা হয় 1947 চনত আৰু ই নৰ্থ ইষ্টৰ প্ৰথম মেডিকেল কলেজ। তাৰোপৰি শিলচৰ মেডিকেল কলেজ এখন ষ্টাব্লিছ কৰা হয় 1958ত, গুৱাহাটী মেডিকেল কলেজ 1960ত ইয়াক ষ্টাব্লিছ কৰা হয় আৰু যোৰহাট মেডিকেল কলেজ এণ্ড হস্পিটেল ষ্টাব্লিছ কৰা হয় 2010 চনত। নেক্সট কুৱেশ্যন 30 নম্বৰ ভাৰত চৰকাৰৰ উদ্যোগত লোৱা মিছন ইন্দ্ৰধনুষ কি কাৰ্যৰ সৈতে জড়িত? এ দিছে টীকাকৰণ, বি দিছে পৰিচ্ছন্নতা, চি দিছে ডিজিটেলাইজেশ্যন, ডি দিছে ৰাজপথ উন্নয়ন। ইয়াৰ ৰাইট এনচাৰটো এ টীকাকৰণ। মিছন ইন্দ্ৰধনুষ টীকাকৰণৰ সৈতে জড়িত। তাৰোপৰি পৰিচ্ছন্নতাৰ বিষয়ে বা ইয়াৰ লগত জড়িত মিছনটো হৈছে স্বচ্ছ ভাৰত মিছন। ডিজিটেলাইজেশ্যনৰ সৈতে জড়িত কিছুমান প্ৰকল্প হৈছে যেনে UPI, ডিজিলকাৰ ইত্যাদি। ৰাজপথ উন্নয়নৰ লগত জড়িত মিছনটো হৈছে ভাৰতমালা, যিটো ভাৰত চৰকাৰৰ, আৰু অসমমালা, যিটো অসম চৰকাৰৰ আণ্ডাৰত আহে। নেক্সট কুৱেশ্যন 31 নম্বৰ ভাৰতৰ সংবিধানৰ অনুচ্ছেদ 17ত কিহৰ বিলুপ্তিৰ কথা আলোচনা কৰা হৈছে? এ দিছে দাসত্ব, বি দিছে বন্ধিত শ্ৰমিক, চি দিছে অস্পৃশ্যতা, ডি দিছে সতী। ইয়াৰ ৰাইট এনচাৰটো হ'ব চি অস্পৃশ্যতা। আৰ্টিকল 17ত ভাৰতৰ সংবিধানৰ অস্পৃশ্যতাৰ বিষয়ে উল্লেখ আছে। তাৰোপৰি দাসত্বৰ বিষয়ে আৰ্টিকল 23ত উল্লেখ আছে। তাৰোপৰি আৰ্টিকল 23তে মেনশ্যন আছে হিউমেন ট্ৰেফিকিং প্ৰহিবিটেড আৰু শিশু শ্ৰমিক নিয়োগত বাধাৰ বিষয়ে উল্লেখ আছে। নেক্সট কুৱেশ্যন 32 নম্বৰ 1919 চনত নিম্নলিখিত কোনটো ঘটনা বা কাৰ্য সংঘটিত হোৱা নাছিল? এ দিছে ৰাউলত আইন গৃহীতকৰণ, বি দিছে মণ্টেগু চাৰ্লছ ফৰ্ম সংস্কাৰণ ঘোষণা, চি দিছে বংগ বিভাজন, ডি দিছে জালিয়ানাবাগ শোককৰ্তা ঘটনা। ইয়াৰ ৰাইট এনচাৰটো হ'ব চি বংগ বিভাজন। বংগ বিভাজন প্ৰথম আৰম্ভণি হৈছিল 1905 চনত আৰু যিহেতু ইয়াত হোৱা নাছিল সুধিছে সেয়েহে ইয়াৰ ৰাইট এনচাৰটো হ'ব বংগ বিভাজন। তাৰোপৰি ৰাউলত আইন গৃহীতকৰণ এইটো 1919 চনত হৈছিল আৰু এই ৰাউলত আইন গৃহীতকৰণৰ বাবেই জালিয়ানাবাগত প্ৰতিবাদ কৰিছিল তাৰ কৃষকসকলে আৰু স্থানীয় লোকসকলে আৰু ইয়াতেই ব্ৰিটিছ পুলিচে নীৰৱ প্ৰতিবাদকাৰীৰ ওপৰত গুলীবৰ্ষণ কৰে আৰু যিটো জালিয়ানাবাগত হৈছিল আৰু ইয়াকে জালিয়ানাবাগ হত্যাকাণ্ড বুলি কোৱা হয়। তাৰোপৰি বংগ বিভাজনৰ ঠিক পিছতেই মুছলিম লীগৰ গঠন হৈছিল 1906 চনত। এইটো মনত ৰাখিব খুবেই প্ৰায়ে। নেক্সট কুৱেশ্যন 33 নম্বৰ নিম্নলিখিত কোনটো আঁচনি জল সংগ্ৰহ ও সংৰক্ষণ ব্যৱস্থাটি ত্বৰান্বিত কৰাৰ অৰ্থে 2019 চনৰ জুলাই মাহত আৰম্ভ কৰা হৈছিল? এ দিছে জল শক্তি অভিযান, বি দিছে জল বিকাশ অভিযান, চি দিছে জল হি ধন হে অভিযান, ডি দিছে জল বচাও অভিযান। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ জল শক্তি অভিযান। জল শক্তি অভিযানটোৱে 2019 চনৰ জুলাই মাহত জল সংগ্ৰহ ও সংৰক্ষণ ব্যৱস্থাটি ত্বৰান্বিত কৰাৰ অৰ্থে লঞ্চ কৰা হৈছিল। নেক্সট কুৱেশ্যন 34 নম্বৰ নিম্নলিখিত কোনটো স্থান পেট্ৰলিয়াম খণ্ডৰ সৈতে জড়িত নহয়? এ দিছে দুলিয়াজান, বি দিছে নাজিৰা, চি দিছে বঙাইগাঁও, ডি দিছে মাৰ্ঘেৰিটা। ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি মাৰ্ঘেৰিটা। মাৰ্ঘেৰিটা অঞ্চলটোৱে পেট্ৰলিয়ামৰ সৈতে জড়িত নহয়। মাৰ্ঘেৰিটা কয়লাৰ বাবেহে বা কোল ছেক্টৰৰ সৈতেহে জড়িত। তাৰোপৰি দুলিয়াজান, নাজিৰা, বঙাইগাঁও এইকেইটা পেট্ৰলিয়ামৰ সৈতে জড়িত স্থান। নেক্সট কুৱেশ্যন 35 নম্বৰ কোনখন দেশত সৰ্বপ্ৰথমে পণ্য ও সেৱা কৰ যাক GST বুলি জনা যায় ৰূপায়ণ কৰা হৈছিল? এ দিছে জাৰ্মানী, বি দিছে ফ্ৰান্স, চি দিছে কানাডা, ডি দিছে আমেৰিকা যুক্তৰাষ্ট্ৰ। ইয়াৰ ৰাইট এনচাৰটো ফ্ৰান্স। ফ্ৰান্সে প্ৰথমে GST ইমপ্লিমেণ্ট কৰে আৰু ইয়াক 1954 চনত ফ্ৰান্সত ইমপ্লিমেণ্ট কৰে আৰু ভাৰত চৰকাৰে 2016 চনৰ 12 ছেপ্টেম্বৰ তাৰিখে GST এক্টখন প্ৰেচিডেণ্টে স্বাক্ষৰ কৰে আৰু ই হৈছে ভাৰতৰ 101তম কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্ট বা 101তম কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্টৰ জৰিয়তে ইয়াক অনা হৈছিল। তাৰোপৰি ই কাৰ্যকৰী হয় 1 জুলাই 2017 চনত। নেক্সট কুৱেশ্যন 36 নম্বৰ 2022 চনৰ জানুৱাৰী মাহ অনুযায়ী
ৰাজ্যসভাত সৰ্বোচ্চ সংখ্যক আসন থকা ৰাজ্যখন হৈছে এ দিছে কৰ্ণাটকা, বি দিছে মধ্যপ্ৰদেশ, চি দিছে ৰাজস্থান, ডি দিছে উত্তৰ প্ৰদেশ। ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি উত্তৰ প্ৰদেশ। উত্তৰ প্ৰদেশে ভাৰতৰ ভিতৰত সৰ্বোচ্চ ৰাজ্যসভাৰ আসন আছে আৰু উত্তৰ প্ৰদেশত 31খন ৰাজ্যসভাৰ আসন আছে আৰু ছেকেণ্ড স্থানত আছে বিহাৰ। বিহাৰৰ ৰাজ্যসভাৰ মুঠ আসন হৈছে 16খন। নেক্সট কুৱেশ্যন 37 নম্বৰ। কোনজন ৰজাৰ ৰাজত্বকালত হিউৱেন চাং ভাৰতত ভ্ৰমণ কৰিছিল? এ দিছে হৰ্ষবৰ্ধন, বি দিছে অশোক, চি দিছে বিষ্ণুগুপ্তা, ডি দিছে সমুদ্ৰগুপ্ত। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ হৰ্ষবৰ্ধন। হৰ্ষবৰ্ধনৰ শাসনকালতে হিউৱেন চাঙে ভাৰত ভ্ৰমণ কৰিছিল। তাৰোপৰি সেই সময়ত অসমত শাসন কৰি আছিল ভাস্কৰ বৰ্মনে আৰু চাউথ ইণ্ডিয়াত শাসন কৰি আছিল নৰসিংহ বৰ্মন 1 আৰু ক'ৰবাত পাব পাৰে আপোনালোকে নৰসিংহ বৰ্মন 2 বুলি। আৰু তেওঁ আছিল পল্লৱা ডাইনেষ্টিৰ ৰজা। তাৰোপৰি এই পল্লৱাসকলৰ ৰাজধানী হৈছে কাঞ্চীপুৰম আৰু ইয়াতে হিউৱেন চাং ভিজিট কৰিছিল। নেক্সট 38 নম্বৰ কুৱেশ্যন। নিম্নলিখিত কোন সংস্থাই ভাৰতবৰ্ষৰ অৰ্থনৈতিক সমীক্ষা বা ইংলিছত ইকনমিক ছাৰ্ভে অফ ইণ্ডিয়া প্ৰকাশ কৰে? এ দিছে ৰাষ্ট্ৰীয় উন্নয়ন পৰিষদ বা ইংলিছত নেশ্যনেল ডেভেলপমেণ্ট কাউন্সিল, বি দিছে বিত্ত সংস্থা ইনষ্টিটিউট অফ ফাইনেন্স, চি দিছে ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠান ইংলিছত হ'লে ইণ্ডিয়ান ষ্টেটিষ্টিকেল ইনষ্টিটিউশ্যন, ডি দিছে বিত্ত মন্ত্ৰণালয় আৰু ইয়াৰ ইংলিছ ফৰ্মটো হৈছে মিনিষ্ট্ৰী অফ ফাইনেন্স। ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি মিনিষ্ট্ৰী অফ ফাইনেন্স বা বিত্ত মন্ত্ৰণালয়ে ইকনমিক ছাৰ্ভে অফ ইণ্ডিয়া প্ৰকাশ কৰে। নেক্সট কুৱেশ্যন 39 নম্বৰ। নিম্নলিখিত কোন শ্ৰেণীৰ অৰ্থনীতিত উৎপাদনশীল সকলো সম্পদৰ মালিকীস্বত্ব ও নিয়ন্ত্ৰণ চৰকাৰৰ হাতত থাকে? এ দিছে সমাজতাত্ত্বিক, বি দিছে পুঁজিবাদী, চি দিছে মিশ্ৰ, ডি দিছে দ্বৈত। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ সমাজতাত্ত্বিক। সমাজতাত্ত্বিক উৎপাদনশীল ব্যৱস্থাতে মালিকীস্বত্ব আৰু নিয়ন্ত্ৰণ সকলো চৰকাৰৰ হাতত থাকে। সমাজতাত্ত্বিক দেশ বা ছ'চিয়েলিষ্ট কিছু কাণ্ট্ৰি হৈছে ৰাছিয়া, চাইনা, যাৰ মালিকীস্বত্ব চৰকাৰৰ হাতত থাকে। বিটো দিছে পুঁজিবাদী। পুঁজিবাদী বা কেপিটেলিষ্ট কাণ্ট্ৰি হৈছে আমেৰিকা, য'ত উৎপাদন আৰু মালিকীস্বত্বৰ প্ৰায়বোৰ ব্যৱস্থা ব্যক্তিগত খণ্ডক দিছে বা ব্যক্তিক দিছে। আৰু চি দিছে মিশ্ৰ। মিশ্ৰ হৈছে ইণ্ডিয়া, য'ত দুয়োটাকে প্ৰাধান্য দিয়া হয়, ব্যক্তিগত খণ্ডকো লগতে চৰকাৰী খণ্ডকো। চ' ইয়াৰ ৰাইট এনচাৰটো এ সমাজতান্ত্ৰিক। নেক্সট কুৱেশ্যন 40 নম্বৰ। নিম্নলিখিত কোনটো স্থানত মহাত্মা গান্ধীয়ে 1942 চনৰ ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰিছিল? এ দিছে শিৱাজী পাৰ্ক, বি দিছে বাৰবন ষ্টেডিয়াম, চি দিছে আগষ্ট ক্ৰান্তি ময়দান, ডি দিছে প্ৰগতি ময়দান। ইয়াৰ ৰাইট এনচাৰটো আছে আগষ্ট ক্ৰান্তি ময়দান। আগষ্ট ক্ৰান্তি ময়দানৰ পৰাই 1942 চনৰ ভাৰত ত্যাগ আন্দোলন মহাত্মা গান্ধীয়ে আৰম্ভ কৰিছিল আৰু আগষ্ট মাহত হোৱাৰ বাবে এই ময়দানৰ নাম আগষ্ট ক্ৰান্তি বুলি কোৱা হয়। চ' আজিলৈ আশা কৰোঁ মোৰ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকে উপকৃত হ'ব। যদি ভিডিঅ'টি ভাল লাগিছে লাইক কৰিব, কিবা আপগ্ৰেড কৰিবলগীয়া থাকিলে মোক কমেণ্ট কৰি জনাব পাৰে। তদুপৰি আপোনালোকৰ বন্ধু বান্ধৱীয়ে যদি অসম চৰকাৰৰ বিভিন্ন এক্সাম যেনে ADRE, APDCL, আছাম পুলিচৰ প্ৰস্তুতি চলাই আছে, পাৰিলে তেওঁলোকৰ সৈতেও ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনালোকৰ এই সৰু শ্বেয়াৰটোৰ পৰা হয়তো তেওঁলোকে কিছু উপকৃত হ'ব পাৰে। তদুপৰি যোৱাৰ আগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ পুনৰ এটি নতুন ভিডিঅ'লৈ অতি শীঘ্ৰে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ।